সিদিনা মেঘালয়ত আমাৰ অসমৰ বাহনবিলাক যিদৰে KSUৰ ষ্টুডেণ্টবিলাকে ভাঙি কৰিলে আৰু বৰ্তমানে KSUৰ যিসকল লিডাৰশ্বিপত আছিলে যেনে ধৰে প্ৰেছিডেণ্ট হওক ভাইচ প্ৰেছিডেণ্ট হওক জেনেৰেল প্ৰেছিডেণ্ট হওক সেইকেইজন বৰ্তমান শুনামতে এৰেষ্ট হৈছিল। কিন্তু এৰেষ্ট হ'লেও মোৰ মতে সেইখিনি সিহঁতৰ কাৰণে উপযুক্ত পানিছমেণ্ট নহ'ব, কাৰণ সিহঁতে আমাৰ অসমৰ বাহনসমূহক বহুতখিনি আপোনাৰ ক্ষতিগ্ৰস্ত কৰিছে আৰু তাৰ কাৰণে অনলি সাধাৰণ এৰেষ্ট কৰি থানালৈ লৈ গ'লে সেইখিনিতে আমি শান্ত নাথাকিম, কাৰণ আমাৰ যিখিনি সিহঁতে অনিষ্ট কৰিছে সেইখিনিৰ সিহঁতে আপুনি মূলধন দিব লাগিব, মানে কি সিহঁতে সেই অনিষ্ট কৰাখিনি আমাক ঘূৰাই দিব লাগিব। আৰু ভিডিঅ'ত দেখা মতে সৰু ছোৱালী এজনীও আঘাতপ্ৰাপ্ত হৈছে আৰু হস্পিটেলাইজ হ'ব লগা হৈছে। আৰু ভাবি লওকচোন, যদি এজনী সৰু ছোৱালীৰ ওপৰতো সিহঁতৰ দয়া নহ'ল তেনেহ'লে সিহঁতক সাধাৰণ এৰেষ্ট কৰিলে কিবা হ'ব জানো? সিহঁতে এনেকৈ এৰেষ্ট কৰি লৈ গ'লে পুনৰ সিহঁতে ওলাই আহিব আৰু পিছলৈ অসমৰ যিবিলাক বাহন থাকিব বা অসমীয়া মানুহ থাকিব তাতে সিহঁতৰ ওপৰত অত্যাচাৰ কৰিব। যিদৰে মেঘালয়ৰ ষ্টুডেণ্ট ইউনিয়ন KSU খাচী ষ্টুডেণ্ট ইউনিয়ন ওলাইছে, ঠিক তেনেকুৱা আমাৰ অসমতো আছে ASU নামৰ ষ্টুডেণ্ট ইউনিয়ন, হয়নে? অসম ছাত্ৰ সন্থা নামৰ। তেনেহ'লে আমিও এইখিনি উৎপাত কৰিব পাৰোঁ, কিন্তু আমি সিহঁতৰ নিচিনা ইমান জংগলী মানুহ নহয় যে আমি এনেধৰণে সিহঁতৰ মানুহবিলাকক দয়া মমতা নোহোৱা নিচিনা মাৰধৰ কৰিম বা সিহঁতৰ বাহনসমূহ ভাঙিম। যদি চৰকাৰৰ লগত কিবা শত্ৰুতা আছে তেনেহ'লে চৰকাৰৰ ওপৰত প্ৰটেষ্ট কৰক, কিন্তু অসমৰ যিবিলাক সাধাৰণ মানুহৰ গাড়ী ভাঙি তেওঁলোকে একো ধৰণৰ উপকৃত নহয় বুলি ভাবোঁ মই। আৰু যিখিনি কাণ্ড কৰিলে এতিয়া বৰ্তমান আমিও তেনেকুৱা এটা ঠেকা সিহঁতক দিব লাগিব। মানে আমি যদি MLAৰ গাড়ী দেখা পাওঁ এতিয়া আমি মানে বাছি কেনে সিহঁতকো তাৰ প্ৰত্যুত্তৰ দিব লাগিব। যদি আমি প্ৰত্যুত্তৰ নিদিওঁ চুপচাপ থাকোঁ, মনত ৰাখিব হেঁচি ধৰিব আমাক। আৰু শেষত এটা কথা ক'ব বিচাৰোঁ এতিয়া মেঘালয়বাসীও চম্ভাল যাও, তুমনে বহুত কৰ লিয়া আব হামাৰা বাৰী হে। এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ মানুহখিনিয়ে পায়। মেঘালয়বাসীও তুম লোগ কা আঁখে চোতা হে, হাইট চোতা হে, নাক থেপচা হে, और अभी तो पूरा 100% क्लियर हो गया कि तुम लोग का दिमाग भी सोता है। মেঘালয়বাসীৰ চকু সৰু, নাকটো চেপেটা, কিন্তু এতিয়া ভালকৈ স্পষ্ট হৈ উঠিল যে সিহঁতৰ ব্ৰেইনটো সৰু। মানুহটো যেনেকৈ চাপৰ চুটি, চকু চেপা, নাক টেপা, মগজটোও সৰু, এতিয়া ক্লিয়াৰ হৈ উঠিল।